নমস্কাৰ সম্পাদক ৰাইজ কি খবৰ সকলোৰে আশা সকলো ভালে আছে ভাই কি খবৰ সকলোৰে বাকি মো ভালে মাজত বেয়া মাজত আছো আৰু হেতুই কথা বাকি কিছু কি জি জ্বৰ চলি আছে ভাইল ফিভাৰ কব গলে এটা পেটা হৈ আছে তটা মোৰ সিচুৱেচন এনেকৈ আৰু মাজতে এক্সাম গল এক্সাম কাৰণে ভিডিও পোষ্ট কৰিব পৰা নাছিলো হেতুই কথা আৰু মাতটো অলপ বেলেগ আহিব পাৰে হিচাপত মোক ক্ষমা কৰিব কা বেয়া কাৰণে হেতুই নৰমাল চলি আছে সিজনে বৰ্তমান নন ষ্টপ এটা পেটা হৈ আছে হেতুই আৰু সো এখানে ভিডিও পোষ্ট কৰিব পৰা নাছিলো ঠিক আছে বাকি জৰৰ কথা সাইড কৰো নহলে এটো মেডিকেল চ্যানেল হৈ যাব না আমাৰ মেইন মোটিভ টেক সো হেব টেকৰ নিউ ফোন বিষয় কম ফোন আসলে বহুতখিনি লঞ্চ হৈ গল কিন্তু এতিয়া নিউ ফোনটো যোনটো হয় ফোনটো আপোনাৰ হল Poco F6 5G ফোনৰ সকলো স্পেসিফিকেশনস কম Poco গেমিং পারফরম্যান্স তো ভাল থাকে তাৰ সকলো কথা কম ভিডিও ভালকে চাই যাওক সো ভিডিও আমি আৰম্ভ কৰো আপলোড টেক আছে মল আনজুটি গাইছ সো বলো ভিডিও আৰম্ভ কৰো সো সম্ভাগৰাজ ভিডিও আমি আৰম্ভ কৰো আপোনালোকৰ প্ৰথমে একম ডিসপ্লে ওপৰত ডিসপ্লে আপোনালোকৰ গ্লাছখন আপোনাৰ গৰিলা গ্লাছ ডিসপ্লে হয় প্লাস আপোনালোকৰ বেক টু প্লাষ্টিক ফ্ৰেম পাব যোনটো ক'ব গলে অলপ উইয়াৰ্ড লাগে আজিকালি প্লাষ্টিক বেক সাইড তো ভাল নালাগে পলিকাৰ্বনেট বুলি শুনিলে ভাল লাগে পলিকাৰ্বনেট একচুয়ালি প্লাষ্টিকই হয় ক'ব গলে গ্লাছ মেটেল বুলি কয় এটো গ্লাছ মেটেল আসল নহয় গ্লাছ মেটেল ক'বলে এক্সট্ৰা আজিকালি পোৱা যায় চেঞ্জ হৈছে বহুত সেটো এটা নেক্সট আপোনালোকৰ হেলিয়াৰ AMOLED ডিসপ্লে 120 Hz Dolby Vision 500 nits মানে ব্ৰাইটনেস 1200 nits লৈকে এক্সপেন্ডেবল 2400 nits পিক পাব আপোনালোকে হাইয়েস্ট যদি আপোনাৰ ভিডিও ৰিজলিউশন ভিডিও কোৱালিটি চাই হেটোৱে নেক্সট আপোনালোকৰ 6.67 ইঞ্চৰ ডিসপ্লে যেটো ক'বলে কম পাইছে কৰ্নিং গৰিলা গ্লাছটো কলোৱে আৰু Android 14 বেজৰ যেটো ক'বলে মজা আৰু গেমিং আগে কৈ দিয়ে ভাল বিকজ Android 14 যেটো কৈ দিছৱে গেমিং আপোনালোকৰ Qualcomm Snapdragon 8S Gen 4 প্ৰচেছৰ যেটো গেমিং Gen 3 প্ৰচেছৰ গেমিংৰ কাৰণে পাৰফেক্ট আৰু আপোনালোকৰ লেগ গ্ৰাফিক্স ডাউন প্লাস আপোনালোকৰ পাৰফৰম্যান্স বহুত ভাল হ'ব প্ৰবলেম একো নাই ক'লে বেষ্ট মজা আপোনাৰ লগত আপোনালোকৰ যে কেমেৰা দেখাব আপোনালোকে দুটা 50 আৰু 8 MP কেমেৰা যেটো বলে মজা LED flash HDR panorama 4K 30 60 120 through 40 FPS ৰ ভিডিও ৰেকৰ্ড কৰিব পাৰিব যেটো ক'ব গলে ফ্লেক্সি লেভেলৰ নিচা পাৰফৰম্যান্স থকা এবাৰ এটো Poco F6 এ কৰিছে যেটো ক'ব গলে মজা আছে নেক্সট আপোনাৰ সেলফি কেমেৰা আপোনালোকৰ 20 MP সেলফি কেমেৰা যেটো ক'ব গলে সেলফি লেভেলৰ কাৰণে ক'বলে মজা আছে আৰু আপোনালোকৰ সেলফি পাৰফৰম্যান্স ক'বলে পাৰফেক্ট পাব যেটো ক'ব গলে মজা সো গাই আজি অলপ ভিডিওটো অলপ সাকে জস্টু কম পাই আছে মোক সৈছে মোক ক্ষমা কৰিব কি কৰিম বহুত নিবছে ভিডিও বনাইছো প্লাস অলপ গাটো বেয়া এই কাৰণ নহলে নাহে জসা কোৱানিম এটো কথা বাকি এটা আজি ভিডিও পোষ্ট কৰা আৰম্ভ কৰিলে যদি কন্টিনিউ ভিডিও কিনে পোষ্ট হৈ থাকিব বিকজ আমাৰ ভিডিও বহুতখিনি পেন্ডিং হৈ আছে আৰু ফোন বহুতখিনি লঞ্চ হৈ গল স্পেশাল ভিডিও বহুতখিনি বাকি আছে এটো কথা নেক্সট আপোনালোকৰ ইয়াৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ হ'ব যেটো ক'বলে মজা প্লাস আপোনালোকৰ 5000 mAh বেটাৰী প্লাস আপোনালোকৰ ইয়াৰ 90 ওয়াটৰ এটা 90 ওয়াট 90 ওয়াটৰ চাৰ্জাৰ যেটো ক'বলে মজা 5000 mAh বেটাৰী লং লাস্টিং চলি যাব আৰু 90 ওয়াটৰ চাৰ্জাৰ জলদি চাৰ্জটো বহাই পিনে আপোনাৰ মোবাইলকো হাতত দি দিব হেটো কথা এটলাস সেল আপোনাৰ কালাৰ আপোনাৰ ব্ল্যাক গ্ৰীন টাইটেনিয়াম যেটো ক'বলে মজা আছে আৰু আপোনালোকৰ হেল যেটো ইয়াৰ ৰেট টু ৰেট আপোনালোকৰ ক'ব গলে তিনটা হ'ব তিনটা ক'ব কি আৰু $429 $394 $46 ৱেট আপোনাৰ ৰেটটো কৈ আছো আপোনালোকক এনে ক'লে তো খেলিমিলি হৈ যাব হয় নহয় কক Poco F6 ৰ ৰেট কম বাকি ভিডিও কেনে ক'লে মোক জনাব ঠিক আছে ইনফৰমেশন কিনি কৈ দিছো F6 ৰ যোনটো ৰেট আছে আপোনাৰ 30000 ৰেট হয় যোনটো ক'ব গলে অলপ বেছি হৈ যায় কম হলে ভাল আছিল কিন্তু ইয়াৰ বহুত প্ৰকাৰ আছে ৰেট যোনটো আপোনাৰ 120GB ষ্টৰেজ 30 তাৰছত যদি আপোনাৰ 256 যায় তেনল 35 আৰু যোনটো আপোনাৰ 512 40 সো হিচাপত মোৰ মতে অলপ দামটো কম হলে ভাল আছিল বিকজ 25000 হলে ভাল আছিল বস্তুটো এটা 30000 বেছি হয় ক'ব গলে ৰেটটো অলপ কম ল'ব লাগিছিল হেতুই 25000 এই ফোনটো বেষ্ট হ'ল হয় লাহে দামটো কমিব এতিয়া দামটো কম বলে কমি গৈছে এটা 27 আহিলে সো তেনেকৈ লাহে 25 হৈ যাব সো ফোনটো প্ৰাইস কৰিব পাৰে গেমিংৰ কাৰণে বেষ্ট হয় প্লাস কেমেৰা ভাল আছে গেমিং পাৰফৰম্যান্স কিন্তু মজা একো ডিফাৰেন্স নাই আৰু স্ক্ৰিনখন ক'ব গলে পাৰফেক্ট আছে সো খাতে পাছে বাৰু মিলাই লৈ বেষ্ট গেমিং ফোন বুলি ক'ব পৰা যায় হেতু কথা সো ভিডিওটো ইমান আছিল লগ পাম নেক্সট ভিডিও এই প্ৰতি ষ্ট্ৰেট এটা বাবে জয় অসম শুভৰাত্ৰি